জীবনময় দেখতে চাই। তুমি এই শুভক্ষণে আশীর্বাদ করো, যেন আমি এমনিভাবে আমার চলায় তোমাকে তোমার ইচ্ছাকে মন্ত করে তোমার মহান অভিযানকে অবাধ করে তুলতে পারি। আমার অস্তিত্বের পরমুক্তাতা, আমার প্রিয় পরম জন্মান্তরে প্রতিষ্ঠার ফলে তোমাকে পেয়েছি আমরা। আমাদের এই হয়েছে আমাদের জন্ম, আমার ভান্ডারের সভা ভান্ডারের দায়িত্ব থাকা আমার নাম ঘোষণা করিত যত সকাল আমাদের এই ঘোষণাস্থলে আবির্ভাবে অনুষ্ঠিত তোমার আর তাও আমাদের সেই প্রেরণা যা আমাদের সক্ষম করে তুলবে বাসা বাড়ার অপূর্ব পারিপার্শ্বিক আমাদিগকে তোমার জীবন বৃদ্ধি অনুকূল করে গড়ে তুলতে। অগোদর জীবন্ধু, আমার সর্বস্ব, তুমি আমার জীবন। আমি জানি তোমার মতো বন্ধু, তোমার মতো প্রিয় আমার আর কেউই নেই। তোমার প্রতিকর্মে প্রতিভঙ্গিতে করে বিশ্বাস দৃঢ়তর হয়। আশীর্বাদ করো দয়াল, আমি যেন মুহূর্তের জন্য ভুলি না তুমি আমার শ্রেষ্ঠ, তুমি আমার অনুকূল, তুমি আমার শ্রেষ্ঠ। তাই প্রার্থনা কাশীর তোমার জীবন চিরবর্ধনে বর্ধিত হয়ে উঠুক, তোমার বৃদ্ধি আমার বুদ্ধিতে স্পর্শ করুক, আমার নারীতে ধন্য হোক, সার্থক হোক তোমার নারীর নীতি প্রতিপালনে। প্রিয় রাজাধিরাজ সম্রাট, তুমি থাকো, তুমি বাঁচো, আমাদের জীবন চলনার প্রতি পদক্ষেপে ধ্বনিত হয়ে ওঠো স্বস্তি, স্বস্তি, স্বস্তি। এটি বিশেষ ঘোষণা যদি আমাৰ মাজত অতিথিসকল আহি আছে। এটা বজাৰ পৰা আমাৰ ধৰ্মা সভা হ'ব। 12টা বজাৰ পৰা আনন্দ বজাৰ প্ৰসাদ বিতৰণ কৰা হ'ব। ভাণ্ডাৰৰ প্ৰসাদ বিতৰণ 12টা বজাৰ পৰা কৰা হ'ব। সেয়ে আমাৰ ভাণ্ডাৰৰ দায়িত্বত থকা যিসকল দাদামাসকল আমার এই অস্থায়ী কার্যালয় ঘোষণাস্থলে থাকিবৰ বাবে অনুৰোধ আৰু যিসকল বিদ্যুৎ আমাৰ হ্যালো যুগপুৰুষোত্তম পৰম প্ৰেৰময় শ্ৰীকৃষ্ণ অনুকূল চন্দ্ৰৰ 138তম জন্ম মহোৎসৱ সুন্দৰভাৱে চলি আছে আৰু আমাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱাৰ পৰা প্ৰাতঃকালীন ঘোষা কীৰ্তন, বিনতি প্ৰাৰ্থনা, গ্ৰন্থ পাঠ, তাৰপিছত ভজন কীৰ্তন। ইতিমধ্যে আমাৰ মাতৃ সন্মিলন শেষ হৈ গৈছে। ইয়াৰে পিছত আমাৰ ধৰ্ম আলোচনা হওয়া আছে। আমার 1টা বজাৰ পৰা ধৰ্ম আলোচনা সবেই আপোনালোকে তালি মাৰিব, তালি দিব একেলগে। আদি ভোজু কাইলৈ ভোজু আলস্যতে দিন যা এনে সুন্দৰ মানৱ দেহা জমে লয়া যা। এই ভাবোতেই মানুহ দিনবিলাক আমাৰ পাৰ হৈ যায়। সেইকাৰণে কৈছো আদি ভোজু কাইলৈ ভোজু আলস্যতে দিন যা এনে সুন্দৰ মানৱ দেহা জমে লয়া যা। গাগা ভজু
কাইলৈ ভজু আলস্যতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লয়া রাম রাম প্রথমে প্রণাম ব্রহ্মা রূপী সর্বয়ব তার রণ নারায়ণ হে রাম রাম হাজি ভজু কাইলৈ ভজু আলস্যতে দিন যায় সবে গাও এনে এইফালে মানুহবিলাক প্ৰিয় সবে বসাই নেকি আদি ভজু কাইলৈ ভজু আলস্যতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লয়া হে ৰাম ৰাম ভজু নাভি কমলত ব্ৰহ্মা হৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত হে ৰাম ৰাম আদি ভজু কাইলৈ ভজু আলস্যতে দিন এনে সুন্দৰ মানৱ দেহা জমে রাম রাম কিনু ভাই কয় মিলি মারি নিরমল রাঙা পদ পিকিলো তোমারি হে রাম রাম হারি ভজু কাইলৈ ভজু আলস্যতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লয়া যায় রাম কিনু ভাই কয় মিলি মারি নিরমল রাঙা পদ পিকিলো তোমারি হে রাম রাম হারি ভজু কাইলৈ ভজু আলস্যতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লয়া হে রাম রাম গুরু ব্রহ্মা গুরু বিষ্ণু গুরু মহেশ্বর সরাসর জগতন্দ্র তুমি হে ঈশ্বর হে রাম রাম আদি ভজু কাইলৈ ভজু আলস্যতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লয়া যায় রাম রাম কি দিবে প্রভু বধু হে পুয়া নামে দিবে প্রভু তুমি প্রভু হে রাম রাম হারি ভজু কাইলৈ ভজু আলস্যতে দিন যায়
কালই ভজু আলোর চোখে যা সুন্দর মানব দেহার জমে লয়া যায় আদি ভজু কালই ভজু আলো চোখে যা সুন্দর মানব দেহার জমে লয়া এই হরি রাম 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 হরি রাম 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 হরি 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 হরি রাম 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 হরে রাম 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 হরি রাম 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 হরে রাম 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 হে হরি রাম 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 হরে রাম 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 হে রাম হরি রাম 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 হে রাম হরি রাম 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 হে হরি রাম 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 ও এটা একবার পরিপাটি হল ভালো লাগিছে ইয়াৰ লগতে আকৌ আমাৰ ডিব্ৰুগড়ৰ পৰা শ্ৰদ্ধা গুৰুংদা আহিছে গুৰুংদাকো মন চলাই মনত জনাইছোঁ এক বিভীষিকাময় পৰিস্থিতি মানৱ জাতিৰ অস্তিত্বৰ প্ৰশ্ন জাগি উঠিছে মানৱ জাতিৰ অস্তিত্বক লৈ চিন্তা হৈছে জীৱন আৰু বৃদ্ধিৰ সমস্যা সমগ্ৰ বিশ্বত দাৰুণভাৱে প্ৰকাশ হৈছে মানুহ ত্ৰাহি ত্ৰাহি দেখিছে সমগ্ৰ বিশ্বতে এক ত্ৰাসৰ সৃষ্টি হৈছে একফালে বিজ্ঞানৰ বিৰাট জয়যাত্ৰা চলিছে অন্যফালে ধ্বংসৰ দামামা এক বিশেষ যুগ সংকট এই যুগ সংকট আহিব এইটো আমাৰ পূৰ্বৰ মনীষীসকলে ঋষিমুনিসকলে মহাপুৰুষসকলে উনুকিয়াইছিল ইংগিত দিছিল তাৰ পৰিত্ৰাণৰ কাৰণে আমাৰ কৰিবলগীয়া যিখিনি কথা যিখিনি কাম সেইখিনিও উনুকিয়াই থৈ গৈছিল কৈ গৈছিল আমাক তথাপিও আজি পৰিস্থিতি অতি ভয়াৱহ আমি মানুহ হিচাপে বাচি আছো যে পৃথিৱীখন যে এতিয়াও কিছু প্ৰগতিৰ পথত আগুৱাই আছে ইয়াত সেই ঋষিমুনি সেই মহাপুৰুষসকলৰ সেই মনীষীসকলৰ বিশেষ কৰোণা বা বিশেষ অনুগ্ৰহত যিসকল মানুহ চলি আছে তেওঁলোকে পৃথিৱীখন সুন্দৰ কৰাৰ প্ৰচেষ্টাত আজিৰ পৃথিৱীখন আমি দেখিছোঁ এতিয়াও
সেই অৱস্থা অহা নাই যি অৱস্থাত পৰিব লাগিছিল। এইটো যুগ সংকটৰ সময়, আৰু এই সময়তেই যুগে যুগে দেখা গৈছে যুগ সংকট। এই যুগ সংকটৰ সময়ত যুগ ত্ৰাতাৰ আবিৰ্ভাৱ হয়। এই যুগ সংকটৰ সময়ত যুগ পুৰুষোত্তমৰ আবিৰ্ভাৱ হয়, আৰু সেই যুগ পুৰুষোত্তমেই নতুন জীৱনৰ বুনিয়াদ ৰচনা কৰি দিয়ে, মানুহক শিকাই যায় কেনেকৈ আমি চলিব লাগিব দৈনন্দিন জীৱনত, ব্যক্তিগত পৰ্যায়ত, পাৰিবাৰিক, সামাজিক, ৰাষ্ট্ৰীয় পৰ্যায়ত। এক কথাত আমি মানুহ হিচাপে সুন্দৰ হৈ উঠিব লাগিব, মানুহ হিচাপে বাচি থাকিব লাগিব। এইটোৱে শিকাই যায় তেওঁলোকে প্ৰত্যেক যুগ সংকটৰ সময়ত। আজিও সেই একে যুগ সংকট। আজিৰ এই যুগ সংকটত আমি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ যুগত্ৰাতা হিচাপে পাইছোঁ। যেতিয়া যুগত্ৰাতা পৃথিৱীৰ বুকুত আবিৰ্ভূত হয়, তেতিয়া সমসাময়িক মানুহখিনিয়ে তেওঁক চিনি পাবলৈ কঠিন হয়। কাৰণ হয় এটা অভ্যস্ত সংস্কাৰৰ মাজত মানুহখিনি থাকে, আৰু সেইকাৰণে এই যুগত্ৰাতা যুগ পুৰুষোত্তমে যি নতুন বাণী, নতুন জীৱনৰ বুনিয়াদ ৰচনা কৰি দিয়ে, তাৰ ওপৰত আস্থা, তাৰ ওপৰত বিশ্বাস আহিবলৈ টাইম লয়, সময় লয়। আমি দেখিবলৈ পাইছিলোঁ শ্ৰীৰামচন্দ্ৰৰ দিনত শ্ৰীৰামচন্দ্ৰ তেওঁ বনবাসত যাবলগীয়া হৈছিল। মৰ্যাদা পুৰুষোত্তম আছিল শ্ৰীৰামচন্দ্ৰ। তেওঁ নিজৰ ৰাজ্য এৰি বনবাসত যাবলগীয়া হৈছিল, আৰু তাৰো উদ্দেশ্য আছিল, মহান উদ্দেশ্য আছিল। সেই বনবাসত যোৱাৰো মহান উদ্দেশ্য আছিল। লোক উদ্ধাৰৰ কাৰণেই তেওঁ হয়তো সেই বনবাস আঁকোৱালি লৈছিল, কিন্তু স্বস্থানৰ পৰা তেওঁ দূৰলৈকে যাবলগীয়া হৈছিল, জগতৰ কল্যাণৰ স্বাৰ্থত যাবলগীয়া হৈছিল। একেদৰে আমি শ্ৰীকৃষ্ণৰ সময়ত দেখিছোঁ তেওঁ স্বস্থান পৰিত্যাগ কৰিব লগা হৈছিল, আৰু যুগ কল্যাণৰ কাৰণে তেওঁ ধৰ্মযুদ্ধতো ভাগ ল'বলগীয়া হৈছিল, যদিও তেওঁ অস্ত্ৰ ধাৰণ কৰা নাছিল, কিন্তু যুগৰ বাণী তেওঁ পৰিৱেশন কৰিছিল। মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, ধৰ্ম ৰক্ষাৰ কাৰণে শ্ৰীকৃষ্ণই কৈছিল, যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদ আত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। তেওঁ কৈছিল, দাপৰ যুগত কৈছিল, আৰু দাপৰৰ শেষ হ'ব, কল্কি অৱতাৰ হ'ব। এইবোৰ কথা আমাৰ শাস্ত্ৰত আমি পাওঁ। আমি এই কল্কি অৱতাৰ সম্বন্ধে এটা বিৰাট আগ্ৰহ বা এটা ধাৰণা লৈ আছিলোঁ যে কল্কি আহিব, কেতিয়া আহিব, কেনেকৈ আহিব, সেইবোৰ শাস্ত্ৰত বৰ্ণিত আছে, তাৰ উচিত ব্যাখ্যা হোৱা নাই। কল্কি মানে কি তাৰো উচিত ব্যাখ্যা হোৱা নাই আমাৰ সামাজিক স্তৰত। কল্কি মানে হ'ল প্ৰগতি পৰায়ণ, তেনেকুৱা এজন ব্যক্তি। সেই ব্যক্তি আহিব যিয়ে আমাক মানে উচ্চ প্ৰগতি সম্পন্ন জীৱনৰ অধিকাৰী তুলিবৰ ৰাস্তা দেখাব। এই কল্কি মানে প্ৰগতি পৰায়ণ এক ব্যক্তিত্ব, এক মনীষী যুগ সংকটৰ সময়ত আবিৰ্ভূত হ'ব। তো যুগে যুগে দেখিছোঁ আমাৰ মহাপুৰুষসকলৰ কথালৈ আহোঁ, প্ৰত্যেকজন মহাপুৰুষেই স্বস্থানত তুচ্ছামণ্ডিত হৈ আছে।
স্বস্থানত উৎসামণ্ডিত হৈ আছে। তেওঁলোকক সহজতে মানুহে এইকাৰণে চিনি নাপায়। আৰু তেওঁক যিসকলে চিনি পায়, তেওঁৰ সংগ কৰি, তেওঁৰ আদেশ পালন কৰি, তেওঁৰ সংগ সাহচৰ্যৰ মাধ্যমেদি তেওঁক যিসকলে চিনি পায়, তেওঁলোকে সেই ভগৱত বাণী, সেই ভগৱত পুৰুষক লোকসমাজলৈ লৈ যাবলৈ চেষ্টা কৰে। মানুহৰ অন্তৰে তেওঁৰ গাঁঠি দিবলৈ চেষ্টা কৰে, যাতে মানুহ কল্যাণৰ অধিকাৰী হৈ পৰে, যাতে মানুহ মংগলৰ অধিকাৰী হৈ পৰে। মংগলমুখী, কল্যাণমুখী তেওঁৰ মিছন, তেওঁৰ অভিযান, এক বিৰাট অভিযান তেওঁ সৃষ্টি কৰি দিয়ে। আৰু তেওঁৰ অনুগামী কিছু সংখ্যক মানুহে চেষ্টা কৰে যাতে সেইখিনি সৰ্বসাধাৰণ মানুহৰ মাজলৈ সোমাই যাব পাৰে, আৰু সৰ্বসাধাৰণ মানুহ এটা সুন্দৰ জীৱন অধিকাৰী হৈ উঠিব পাৰে, সুন্দৰ জীৱন যাপন কৰিব পাৰে, পৃথিৱীখন যাতে সুন্দৰ হৈ উঠে। পৰম প্ৰেমময় শ্ৰী ঠাকুৰৰ জীৱনত একেই কাহিনীৰে ভৰা। আমি পৰম প্ৰেমময় শ্ৰী ঠাকুৰক যোগ পুৰুষোত্তম ৰূপে পালোঁ, আমি বিশ্বাস কৰোঁ। আমাক বহুতে প্ৰশ্ন কৰে, তেওঁ যে যোগ পুৰুষোত্তম তাৰ প্ৰমাণ কি? আমাক বহুতে প্ৰশ্ন কৰে, তেওঁ যে ঈশ্বৰৰ অৱতাৰ, ভগৱানৰ অৱতাৰ, বা তেওঁ ভগৱান, তেওঁ ঈশ্বৰ, আপোনালোকে যে কৈ ফুৰে তাৰ প্ৰমাণ কি? তেওঁ যোগ পুৰুষোত্তম তাৰ প্ৰমাণ কি? জুইৰ ওচৰত গ'লে জুইৰ তাপ অনুভৱ কৰা যায়, জুইয়ে পুৰিলে জুইৰ দাহ্য শক্তিৰ প্ৰভাৱ কি তাক বুজা যায়। আমাৰ উত্তৰ একেটাই, আপুনি আহক, তেওঁৰ ওচৰলৈ আহক, নিজে অনুভৱ কৰক, নিজে জ্ঞান লাভ কৰক, তেতিয়া নিজে নিজে প্ৰমাণ পাই যাব। আজি সমগ্ৰ পৃথিৱী জুৰি শ্ৰী শ্ৰী ঠাকুৰৰ এই ভাৱাদৰ্শত কোটি কোটি মানুহ উদ্বুদ্ধ হৈ দীক্ষা গ্ৰহণ কৰিছে। শ্ৰী শ্ৰী ঠাকুৰৰ ভাৱাদৰ্শত দীক্ষা গ্ৰহণ কৰিছে। দীক্ষাৰ তাৎপৰ্য কি? শ্ৰী শ্ৰী ঠাকুৰে কৈছে, সৎগুৰুৰ ওচৰত উপনীত হৈ তেওঁৰ উপদেশ গ্ৰহণ কৰা, সেই উপদেশ অনুযায়ী জীৱনটো পৰিচালনা কৰা, এইটো দীক্ষাৰ তাৎপৰ্য। আমাৰ বৈষ্ণৱ শাস্ত্ৰত, আমাৰ অসমত এটা কথা প্ৰচলিত আছে, বিনা গুৰু চৰণে ভকতি ৰুকুতি মুকুতি কবহু নুহুই। গুৰুৰ ওচৰত কৰ্ণাপন্ন হ'ব লাগিব। স্বৰ শব্দৰ অৰ্থটো হ'ল গতি। গুৰুৱে যি পথত যায়, যি পথ দেখায়, সেই পথত যাব লাগিব। ভকতি তেতিয়াহে সিদ্ধ হ'ব, মুক্তি তেতিয়াহে সম্ভৱ হ'ব। এইবিলাক অৰ্থ, মুক্তি মানেও এটা আমি অৰ্থগতভাৱে শব্দৰ অৰ্থ হিচাপে ধাতুগত অৰ্থৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, বা তাৰ দাৰ্শনিক তত্ত্ব যদি চাবলৈ যাওঁ, মুক্তি মানে অন্য একো নহয়। সাধাৰণ ভাষাত ক'বলৈ গ'লে আমাৰ যিবিলাক প্ৰবৃত্তি আছে, বৃত্তি প্ৰবৃত্তি আছে, সেই বৃত্তি প্ৰবৃত্তিবিলাকক আমি নিয়ন্ত্ৰণত আনি গুৰুমুখী যাত্ৰাত আমি অবিৰতভাৱে লাগি থকা, যাৰ পৰা আমি সেই ঈশ্বৰীয় অনুভূতি লাভ কৰিব পাৰোঁ, ঈশ্বৰীয় অনুভূতি লাভ কৰি ঈশ্বৰক পাব পাৰোঁ। আমাৰ মানৱ জীৱনত কি থাকে? কিছুমান লক্ষ্য থাকে। সেই লক্ষ্য ভিতৰত প্ৰথম লক্ষ্য মানে আল্টিমেট লক্ষ্য হ'ল ঈশ্বৰ প্ৰাপ্তি। আপোনালোকে আমাৰ এই পৰিদৃশ্যমান জগতখন দেখিছে, গছ লতা তৰুতৃণ পশু পক্ষী আছে, চবৰে জীৱন আছে, গছ লতাৰ জীৱন আছে। এই গছ লতা তেওঁলোকে মুভ কৰিব নোৱাৰে, গতি নাই, তেওঁলোকৰ কোনো লক্ষ্য নাই। আমি দেখিছোঁ পশু পক্ষী আছে, জন্তু জানোৱাৰ আছে, তেওঁলোকৰ জীৱন আছে, তেওঁলোকৰ গতি আছে, তেওঁলোকৰ লক্ষ্য নাই। কিন্তু মানুহ জীৱশ্ৰেষ্ঠ। এই মানুহৰ জীৱন আছে, গতি আছে আৰু লক্ষ্য আছে, আৰু সেই লক্ষ্য হ'ল ঈশ্বৰ। সেই ঈশ্বৰ প্ৰাপ্তি আমাৰ জীৱনৰ লক্ষ্য। আৰু ঈশ্বৰ প্ৰাপ্তি যদি হ'ব লগা হয়, সেই ঈশ্বৰ পুৰুষৰ ওচৰত আমি আহি শৰণাপন্ন হ'ব লাগিব, তেওঁৰ ওচৰত কমপ্লিট চাৰেণ্ডাৰ কৰিব লাগিব।
যদি তেওঁৰ ওচৰত কমপ্লিট চাৰেণ্ডাৰ আমি নকৰোঁ, তেওঁ দিয়া পথত যদি আমি নচলোঁ, তেওঁ যেনেকৈ পানীখিনি খাবলৈ কৈছে তাক যদি এনেকৈ নাখাওঁ, তেওঁ যেনেকৈ শুই উঠিবলৈ কৈছে তেনেকৈ যদি আমি নকৰোঁ, তেওঁ যেনেকৈ ঘূৰা ফিৰা কৰিবলৈ কৈছে তেনেকৈ যদি আমি নকৰোঁ, তেওঁ যিবোৰ কথা কৈছে জীৱন আৰু বৃদ্ধিৰ কাৰণে সেইবোৰ যদি আমি নকৰোঁ, আমাৰ ঈশ্বৰ উপলব্ধিৰ যি ভিতৰত চেন্সটো, অনুভূতিটো, এইটো কেতিয়াও নহয়, কোনোদিনে হোৱাৰ কথা নহয়। সেইকাৰণে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত, ভাৰতীয় সংস্কৃতিত আমাৰ শ্ৰী শ্ৰী ঠাকুৰে আমাক এইবোৰ কথা কৈ আছে যে আৰ্য কৃষ্টিৰ পুনৰুত্থানৰ কাৰণে তোমালোকে এই কাম কৰা। ৰিভাইভেল অফ এৰিয়ান কালচাৰ, আৰ্য কৃষ্টিত এই বস্তুটো আছেই যে তোমালোকে গুৰুকৰণ কৰা, আচাৰ্যক অনুসৰণ কৰা, আচাৰ্যমুখী হৈ চলা, নহ'লে নিজৰ বৃত্তি প্ৰবৃত্তিৰ ওপৰত তোমালোকৰ হাতী নপৰিব। নিজৰ বৃত্তি প্ৰবৃত্তিৰ ওপৰত, বৃত্তি প্ৰবৃত্তিৰ চৌহদৰ ভিতৰত আমি থাকি যাব লাগিব, অহংৰ চৌহদৰ ভিতৰত আমি থাকি যাব লাগিব, অহংমত্ত হৈ আমি চলিব লাগিব। তাতে আমাৰ কোনো ধৰণৰ ভগৱত অনুভূতি আমাৰ নহয়, আমি ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰোঁ, ঈশ্বৰৰ অনুভূতি আমাৰ নহয়। এইকাৰণেই শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ দিব্য জীৱনৰ মাজেদি শ্ৰী শ্ৰী ঠাকুৰে এটা আদৰ্শ দেখালে যে তোমালোকে ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, সামাজিক জীৱনত, ৰাষ্ট্ৰ জীৱনত তোমালোকে এই কেইটামান বস্তু মানি চলা। বেছিক কথা, ফাণ্ডামেণ্টেল কেইটামান নীতি, মূল নীতি কেইটামান মানি চলিবলৈ তেওঁ ক'লে। সেইকেইটা হ'ল যজন, যাজন, ইষ্টপ্ৰীতি, স্বস্তয়নী, সদাচাৰ। এই পাঁচটা নীতি, এই পাঁচটা নীতিৰ মাধ্যমেদি এই পাঁচটা নীতি পৰিপালন কৰিবলৈ যাওঁতে একোজন মানুহৰ জীৱনৰ সমস্তখিনি ওলট পালট হৈ যায়। আমাৰ ভিতৰত থকা দেৱমানৱটো জাগি উঠে, আমাৰ ভিতৰত থকা যেতিয়া শয়তান আছে, এই শয়তানবিলাক আমাৰ অনুগত হৈ পৰে, আমাৰ নিয়ন্ত্ৰণত থাকে। দেৱমানৱত পৰিণত কৰাৰ কাৰণে এই পাঁচটা নীতি আমি যদি পালন কৰোঁ, বিশেষভাৱে ইয়াৰ বিশ্লেষণ কৰি আমাৰ সৰ্বসাধাৰণ মানুহৰ মাজত লৈ যোৱাৰ আমাৰ এটা বিশেষ দায়িত্ব পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰে আমাক দিছে। কাৰণ তেওঁ পৃথিৱীৰে একজন মানুহ যেন বাদ নপৰে তেনেকৈ তেওঁ দিয়া এই সৎনাম বিতৰণ কৰিবলৈ আমাক নিৰ্দেশ দিছে যে এই দুনিয়ায় একজন মানুষ যেন বাদ না পড়ে, তোমরা এই সৎনাম বিতরণ করো। ওইভাবে এজন মানুষ যাতে বাদ নপড়ে। ঠাকুরক প্রশ্ন করা হয়েছিল যে ঠাকুর আপনি যে কলে এইটো যেন সম্ভৱ, এজন মানুহ বাদ নপৰাকে এই সৎনাম বিতৰণ কৰিবলৈ যে আপনি কলে এইটো সম্ভৱ? ঠাকুরে কৈছে মুখ দিয়া যা বললাম তা হয়ে উঠবে, তা হবেই। এখন আমি যা বলছি স্বয়ং আমিও যদি বলি এটা মিথ্যা, মানুষ বিশ্বাস করবে না। যা আগুন জ্বালিয়ে দিলাম স্বয়ং আমিও এখন নিভাতে পারবো না। ঠাকুরে এনেকুৱা অগ্নি জ্বলাই দিলে যে এতিয়া তেওঁই যেন সেইটো অগ্নি নুমাব নোৱাৰে। মানুহৰ মাজত এই জীৱন বৃদ্ধিৰ যে মন্ত্ৰ সোমাই গৈছে, মানুহৰ ৰন্ধে ৰন্ধে সোমাই গৈছে। কোটি কোটি মানুহ আহি শ্ৰী শ্ৰী ঠাকুৰৰ শৰণাপন্ন হৈছে। আজি বিশ্বত যি পৰিস্থিতি, এই সৎনাম প্ৰত্যেকজন মানুহৰ ওচৰলৈকে লৈ যোৱা শ্ৰী শ্ৰী ঠাকুৰে অধুনাতম ভাৰতবৰ্ষত যে বিশ্ব কল্যাণৰ নতুন মন্ত্ৰ আমাক দিলে, তাক আমি মানুহৰ মাজলৈ লৈ যোৱা। যজন যাজন ইষ্টপ্ৰীতি ষষ্ঠয়নী সদাচাৰ মানুহৰ মাজলৈ লৈ যোৱা। এনেই লৈ গ'লে নহ'ব, আমি নিজে আচৰণ কৰিব লাগিব। আমি যদি আচৰণ নকৰোঁ, মুখৰ কথাত যাজন নহয়, মুখৰ কথাত যজন নহয়, মুখৰ কথাত ষষ্ঠয়নী পালন কৰা নহয়, সদাচাৰ পালন কৰা নহয়, আমি আচৰণ কৰি দেখাব লাগিব। সেইকাৰণে ঠাকুৰে কৈছে তোৰা একজন আমি হয়ে দাঁড়াও, একজন আমি হয়ে দাঁড়াও। তাৰ মানে তেওঁৰ দৰে জীৱনশৈলী যাতে আমাৰ হৈ উঠে। তেওঁ এবাৰ প্ৰশ্নৰ এটা কৰা হৈছিল যে আপুনি সৎসংগ কেলেই প্ৰতিষ্ঠা কৰে? ঠাকুৰক প্ৰশ্ন কৰা হৈছিল। তেতিয়া ঠাকুৰে কৈছিল আমি সৎসংগ প্ৰতিষ্ঠা করব, এমন একটা অর্গানাইজেশন প্রতিষ্ঠা করব, আমার এই কোনো উদ্দেশ্য ছিল না। তার মানে মই এনেকুৱা এটা
অনুষ্ঠান তৈয়াৰ কৰিম, প্ৰতিষ্ঠা কৰিম, এনেকুৱা ধৰণৰ মোৰ কোনো পৰিকল্পনা নাছিল। মোৰ সৰুৰে পৰাই এটা ধান্দা আছিল, কেনেকৈ মোৰ ওচৰত অহা মানুহৰ এটা কল্যাণ কৰিব পৰা যায়, কেনেকৈ তেওঁৰ মংগল কৰিব পৰা যায়। সেইটো আমিও কৰিব পাৰোঁ চবেই। যিটো ঠাকুৰে কৈছে যে মোৰ সেইটোৱে ধান্দা আছিল, যে তেওঁৰ কেনেকৈ মংগল সাধন কৰিব পাৰোঁ। এই ধান্দা কৰোঁতে 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 মোৰ ওচৰত 2-4জন যে গোট খালে, তেওঁলোকৰো একেই ধান্দা হ'ল। তেওঁলোকে ইয়াতে থাকিবলৈ ল'লে, মানুহৰ কল্যাণটোৱে তেওঁলোকৰ কাম্য, তেওঁলোকে মোৰ লগতে থাকিবলৈ ল'লে। আস্তে আস্তে তেওঁলোকৰ সংখ্যা বাঢ়িল আৰু এই আমাৰ আশ্ৰম এখন তৈয়াৰ হ'ল। এই আশ্ৰমতেই তেওঁলোকে একেটা কামেই কৰে, কেনেকৈ মানুহৰ কল্যাণ কৰিব পাৰি, এটাই উদ্দেশ্য, কেনেকৈ মানুহৰ কল্যাণ কৰিব পাৰি। তাতেই তেওঁলোক দীক্ষা লৈ ল'লে, সেই মন্ত্ৰতেই তেওঁলোকে দীক্ষা লৈ ল'লে, কেনেকৈ মানুহৰ কল্যাণ কৰিব পাৰি। আৰু মানুহৰ কল্যাণ কৰিবলৈ গ'লে ঠাকুৰে এটা কথা কৈছে যে যদি অপরের কল্যাণ করতে চাও তো নিজের কল্যাণ করো, নইলে অপরের মঙ্গল করতে বা কল্যাণ করতে গিয়ে নিজের অমঙ্গল করি। ফোন কৰিলে কেমেৰা লগাই সোমাব ক এটা কথা কৈ দে। ঠাকুৰটো এতিয়া মানুহ নাই কোনো মন্দিৰ যাব কবি, কৈ ডাইৰেক্ট ৰাস্তাটো কৈ দিছোঁ মানে কৈ নিজে চুটিব কবি টাৰ্ণিং লৈ তাত মানে ষ্টেপ লেভেল আছে, য'ত ঠাকুৰৰ মানে আসনৰ তাত মানে ঘূৰিব কবি, তাত দেখিবি, তাত কৈ দিয়ে, তাত দেখিব তাই এজন বগা মানুহে ঠাকুৰৰ কাপোৰ দি দিয়ে। বহুতো জানে তেওঁ হয়তো মোবাইলটো অলপমান বহুত ডাঙৰ ঠাকুৰৰ কাপোৰ সকল আৰু যোগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ সেৱকসকল আৰু আজি সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বাপসকল, আই মাতৃসকল, যুৱক যুৱতীসকল আৰু কণ কণ মইনা মাইনীসকল, আমি একেবাৰে অভাজন আপোনালোকৰ সভালৈ আমি আহিলোঁ। যথেষ্ট ভাল লাগিছে। আজিৰ এই সভাত যোগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম আৱিৰ্ভাৱ মহোৎসৱত আপোনালোকে বৰ সুন্দৰকৈ আয়োজন কৰিছে। ইয়াত আপোনালোকৰ বক্তব্য শুনি আমি সঁচাকৈ আহ্লাদিত হৈছোঁ। আৰু লগতে এই শুভ মুহূৰ্তত মই যোগ পুৰুষোত্তম অনুকূল ঠাকুৰ চন্দ্ৰদেৱৰ শ্ৰীচৰণত মই শতবাৰ প্ৰণিপাত জনাইছোঁ। সেই বাপ সমস্ত আই মাতৃসকল, আপোনালোকৰ বক্তব্য শুনি এটা কথা আমি গম পাইছোঁ যে এই পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত ভগৱান কৃষ্ণই হৈছে সৰ্বশ্ৰেষ্ঠ। তেখেতক সেৱা কৰা, তেখেতক পূজা কৰা, তেখেতক ভজা কৰা, সেই যিটো পথ, সেই পথটো আপোনালোকক পুৰুষোত্তম ঠাকুৰে দি গৈছে। ঠিক তেনেকৈ আজিৰ পৰা 500-776 বছৰ পূৰ্বতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি গৈছিলে। তাৰপিছত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজী দিছিলে। তাৰপিছতেই অনুকূল চন্দ্ৰদেৱ ঈশ্বৰৰ এজন অৱতাৰ হৈ আহিছে পৃথিৱীলৈ। তেৰাই পৃথিৱীলৈ অহাৰ মূল কাৰণ হৈছে আপুনি নিশ্চয় আপোনালোকৰ বক্তব্য প্ৰকাশ পাইছে যে যেতিয়াই ধৰ্মৰ গ্লানি হয়, যেতিয়াই সন্তসকলৰ পৰা অত্যাচাৰ হয়, যেতিয়াই তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হয়, তেতিয়া তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে, ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই সময়ে সময়ে ধৰা ধামলৈ আহি আছে।
আপোনালোকে ইতিমধ্যে এটা শ্লোক মাতিছে, সেইখিনি মই নকওঁ বাৰু যে যদা যদা হে ধৰ্মস্য গ্লানি ভগৱতী ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যোগে যোগে। সেয়া নিশ্চয় জানে আপোনালোকে যে প্ৰভু ভগৱন্ত ইয়ালৈ আহিছে। যে প্ৰভু ভগৱন্তই আপোনাৰ সমাজত আছে, আমাৰ সকলোৰে হৃদয়ত ভগৱন্ত আছে। গছ লতা তৰু তৃণ কুকুৰ মেকুৰী ছাগল সকলোতে হৃদয়ত ভগৱান আছে, আত্মা হিচাপে আছে। সেয়ে আমি চৈতন্য হৈ আছোঁ। এই আত্মা ভগৱন্ত আমাৰ ওচৰতে ওলাই যোৱাৰ লগে লগে আমাৰ এই শৰীৰটো আমাৰ এই দিশটো হৈ যাব। গতিকে আমি ভগৱানৰ শৰণ ল'ব লাগিব। শৰণ মানে আমি ভগৱানৰ চৰণত আমি আমাক নিজকে অৰ্পণ কৰিব লাগিব। আমাৰ কায়, আমাৰ বাক্য, আমাৰ মন অৰ্পণ কৰিব লাগিব। তেতিয়াহে ভগৱানে আমাক কৃপা কৰিব। গুৰু আছে আমাক, গুৰুৱে আমাক দেখাই থৈ গৈছে আমি কি কৰিব লাগিব। যে গু শব্দৰ অৰ্থ হৈছে যে আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা আমাক। গতিকে শংকৰদেৱে যেনেকৈ কৈছিলে, যেনেকৈ মাধৱে কৈছিল, ঠিক তেনেকৈ গুৰু অনুকূলেও কৈ গৈছে যে আন্ধাৰৰ পৰা পোহৰ যাবলৈ হ'লে গুৰু লাগিব। এজনে কৈছিলে যে বিনা গুৰু চৰণে ভকতি ৰকতি মকুতি কবহো নহয়। গতিকে গুৰু আমাক লাগিবই। গুৰুৱে আমাক এটা পদ দিছে, সেই পদ কি পদ দিছে যে দেৱক কেনেকৈ আমি পূজা কৰিব লাগিব। দেৱ কোন? আমাৰ স্বয়ং ভগৱন্ত কৃষ্ণ। গোসাঁই মাধৱে কৈছে যে কৃষ্ণ এক দেৱ দোষহাৰী কাল মায়া দিল অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে নাহি আন কিব জানিবা বিষ্ণু সেই সমস্ত জগতে সাৰ। গতিকে সমস্ত জগতত বিষ্ণুৱে হৈছে সাৰ। সেই ভগৱন্তৰ আমি সেৱা পূজা কৰিব লাগিব। ভগৱন্তৰ নাম আমি ল'ব লাগিব। কেনেকৈ ল'ম? আমাক গুৰুজনে কৈছে যে শ্ৰৱণ কীৰ্তন হৈছে পৰম ধৰ্ম। যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতে আদি শ্ৰেষ্ঠ। গতিকে আজি আপোনালোকে কীৰ্তন কৰিছে, আমি শুনিছোঁ। যদি আমি একান্ত মানে শুনিছোঁ, নিশ্চয় ভগৱন্ত সন্তুষ্ট হ'ব আৰু ভগৱন্তই আমাৰ হৃদয়ত ক্ৰিয়া কৰিব। সেই ক্ৰিয়া কৰিলে আমাৰ মনৰ পৰা যি অবিদ্যাসমূহ যে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য অহংকাৰ এই ভাৱবোৰ আমাৰ দূৰ হ'ব। তাৰ ঠাইত সত্য শোচ ক্ষমা দয়া পৰোপকাৰ দয়াশীলতা মমতা এই ভাৱবোৰ আমাৰ হৃদয় স্থিতি হ'ব। তেতিয়াই ভগৱানৰ আমাৰ সান্নিধ্য লাভ কৰিব। আপোনালোকে আজি ইমান মঞ্চ পাতিছে, ইয়াত আজি হাজাৰ হাজাৰ লোক সোমাব গৈছে। সকলোৱে কিয় ইয়ালৈ আহিছে? ইয়াত পৰম প্ৰভু ভগৱন্তৰ প্ৰেমময় বাণী ইয়াত কীৰ্তন হৈছে। আপোনালোকে শ্ৰৱণ কৰিছে, শ্ৰৱণ কৰি আপোনাৰ জীৱন ধন্য কৰিছে। সেয়ে কৈছে ধন্য ধন্য কলিকাল ধন্য ধন্য ভাল ধন্য ধন্য ভাৰতে পৰি। গতিকে ভাৰতবৰ্ষৰ জন্ম হোৱা সকলোৱেই ধন্য। কিয়নো এই ভাৰতবৰ্ষ হৈছে বিধাতাৰ পুণ্যভূমি। এই ভাৰতবৰ্ষতে কৃষ্ণ জন্ম হৈছে, ইয়াতে কুৰু পাণ্ডৱ যুদ্ধ হৈছে, ইয়াতে ৰাম হৈছে, ইয়াতে লক্ষ্মণ হৈছে। গতিকে প্ৰভু ভগৱন্তৰ মহা অৱতাৰ ইয়াতে হৈছে। গতিকে ইয়াৰ জন্ম ওলোৱা মানে আমাৰ জীৱন সাৰ্থক কৰা। গতিকে ইমান এটা ধুনীয়া মানুহ জীৱন লয়, আমি কিয় বেয়া কাম কৰিব লাগে? আমি শাস্ত্ৰই কৈছে যে 84 লক্ষ জনী নৰক আমি ভ্ৰমণ কৰাৰ পিছতহে আমি মানৱ জন্ম পাইছোঁহি। গতিকে এই অমূল্য জীৱন, এই জীৱন আমি ঈশ্বৰৰ নাম ল'ব লাগে, ভকতি কৰিব লাগে, ভগৱানৰ ভজনৰ আমাৰ মাজত ক্ৰোধ হিংসা কপট আদি দূৰ হ'ব লাগে। আমাৰ মাজত সত্য প্ৰেম শৌচ ক্ষমা দয়া থাকিব লাগে। তেতিয়াহে আমি মানৱ হ'লেহে আমি জীৱনত এৰিব পাৰিম। গতিকে এই ভৱ সংসাৰ পৰা তৰণৰ একমাত্ৰ উপায় এইটোৱে হৈছে যে আমি সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একগোট হৈ মিলা প্ৰীতি মানুহে থাকি ভগৱানৰ চিন্তা চৰ্চা কৰি আমাৰ মনৰ ভাৱখিনি আমি বিলপিতন কৰি সকলোৱে এক হৈ ভগৱন্তক স্মৰণ কৰি আমি বৈকুণ্ঠ গমন কৰাৰ এটা পথ আছে। সেই পথ সকলোৱে লোৱাটো উচিত। সেই ভাৱ সমস্ত আইসকল মোৰ ক'বলৈ মন গৈছিল, কিন্তু সময়ৰ প্ৰতি আমাৰ ৰাখি ইমানেই মই বক্তব্য সামৰণি মাৰিছোঁ। এইখিনিয়ে ক'বলৈ আপোনালোকে মোক সুবিধা দিয়াৰ কাৰণে আপোনালোকলৈ মই শত সহস্ৰ কোটি প্ৰণিপাত জনাই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ অপৰাধ বিনাশন্ত জনাম নাৰায়ণ জানি নামে প্ৰফুল্ল শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ। परिचय तो पहले देख लेगी ना। मैं आयो आमगुड़ी चा बागान से, आमगुड़ी चा बागान शिवसागर डिस्ट्रिक्ट के आमगुड़ी चा बागान एकदम। मोर नाम श्री जयधन नायडू। मैं तेलुगु मानुष है, तेलुगु संप्रदाय के। आज ही मैं आए हो ठाकुर के विषय में दूटा कथा बोलने के लिए। हानि दीक्षा ले ली मैं दीक्षा ले लो 1968 8 सन में। ठाकुर तक जीवित रहे 1968 के 6 जून तारीख में। तो मैं ओटा टाइम में जदिव दीक्षा ले लो तो बुड़बक कारण ठाकुर अनुकूलचंद्र जे जगत के मालिक है ये बार्ता मुझे जान नहीं पात्र। और दीक्षा ले लो
বাকিগুলা যেরকম দীক্ষা নিল ওরকমই দীক্ষা নিল, কোনো করবো যে লাগে এটা বাদ না খেয়ে। আজি भी बहुत हानिकर बागान के मानुष है जे सब दीक्षा ले आगे के भेड़ा दल जेरको गेल यदि आगे के भेड़ाटा यदि झाप मार दिल रस्सी लगाले रस्सी गिराए दे बाकी पीछे के गिला भी रस्सी आए बोल के झाप मारते रहो तो हानिकर मानुष गिला भी और कम हानिकर चा बागान के मानुष बहुत सरल और बहुत सहज এই দীক্ষাটা লেব লাগে হো দীক্ষাটা লেলে বাঁচবে হয়নি ঠিক ঠিক আছে তো দীক্ষা এরকম বলতে তুরান দীক্ষা লেগলে রাজি সরল সহজ হানিকার মানুষ দীক্ষা লেওয়াটা আমি কোনো দিকদারি নেই কিন্তু দীক্ষা লেকে কেতনা গিলা কর্ম করব লাগে এখন মই ইহার আগে দেখলো মাছ স্যান্ডেল খুললেই আইকে ঠাকুরকে প্রণাম করবে কিন্তু ওয়া পানি না খায় ঠিক আছে কিন্তু নিজের কমন সেন্স একটা থাকবো লাগে যে মই টুকুন পানি লেকে থাকবো লাগে পানি লেকে হাতটা ধুবো লাগে আরো জগতের মালিককে প্রণাম করবো লাগে এই বাতটা মোর জ্ঞানে থাকবো লাগে কিন্তু না খেয়ে ও না থাকাটা ওর ভুল নয় হানি জামেলা যেসব হানি বইল নাই দিই বইল নাই দেওয়ার কারণে আজি এসবকে এইরকম ভুল তো যে কিনা হোক ঠাকুর জগতের মালিক এখন पृथ्वी में भगवान रामचंद्र के दिन से लेके এখন तक 8 जन अवतार पुरुष आले 8 जन वहां आगे जितना गिला आए हैं किंतु भगवान रामचंद्र के पीछे ये सब आए 8 जन अवतारी पुरुष ये अवतारी पुरुष गिला के भीतरे सबे किंतु निजर निजर प्रतिष्ठा करके जाए निजर निजर धर्म प्रतिष्ठा कर ठाकुर अनुकूल चंद्र एरकम एकजन व्यक्ति एरकम एकजन महापुरुष जे निकी साधारण छोटा मोटा एक किताब एक रातिकेर भीतर में लिखे जार नाम सत्यानुसरण ओ सत्यानुसरण के हानि यदि हानि दिए दुटा किताब एक हले नारी नीति और एक हलो सत्यानुसरण ये दुटा किताब के यदि हानि विशेष करके सत्यानुसरणटा हानि के पकेट में थाकबो लागे आरो कखन की प्रयोजन होते है खुल के देखबो लागे पढ़बो लागे और ठाकुर के बात जाने के लिए हले मैं पढ़े के लिए ना जानबो पारे मैं पढ़ा लिखा नाखो मैं अन्य ज्ञान मन नाखे किंतु जाना मानुष ये आनंद बाढ़ आनंद बाढ़ ठिने मैं जाके मैं शिखबो पारे तो वाठिने मैं जानबो पारे तपन कुर्मिया है वाठिने मैं जान जाके वाठिने शिखबो पारे बुझबो पारे तो इटा जावाटा में बोलाटा में वो बेया नहीं पाए तो आनंद बाढ़ बेया नहीं पाए मैं जो वाठिने जाम तो हमनी के लेखा पढ़ा दौड़ हले शिखाते रे कोई ना सद्व्यवहार सहज ज्ञान ना हले शिक्षा है ना लेखा पढ़ा दौड़ हले मैं एमए पास करलो बीए पास करलो एमए डबल एमए करलो किन्तु मोर कमन सेंस नाखे मैं एक मानुष के भड़ी लाग गेली मैं आके घूर के नहीं देखल এইটা হলে কমন সেন্স ওকে মোর ভড়ি লাগলে ওকে মই নাই দেখল মই চল গেল सीधा বটর মানুষটা বলতে আরে ভড়ি লাগাই के চল গেলি মোকে ঢুকুন भी নাই দেখলি তো যেই কিনা এইটাই হলে কমন সেন্স মানে মোর ভড়ি লাগলে বহুত এরকম মানুষ আছে লাগা লগে লগে আইকে ভাই লাগ গেলে হো বেয়া না এই বার্তা বলে কিন্তু যেসব শিক্ষিত মানুষ आज एमए बीए पास करे ओसकर भीतर में ये सेंसटा नाखे ये सेंसटा आज मैं जो काली आरो मोके यहाँ 2-4 जन बोलते इटा की जगह के यहाँ मोके दादा सब बोलते जे पुरना मानुष सब नाखे एखन ओ मानुष गिला के भीतर में जोटा भाव रहे आज के उला नाखे না থাকার কারণটা কি ঠাকুর এখন বলতে এই যে অলপ দিনকের আগে পরিক্রমা করতে গেলে আচার্যদেব কি বলতে যে নিজর লড়া ছোৱালী যেগুলা আহে मैं यहाँ देखो तो बहुत माँ सब आते बहुत दादा सब आते निजर निजर छुआ गिला के हाथ में पैसा देते
আর ও বাক্সাটা আমি ঢোকা করাতে, ঢোকা করাকে প্রণাম করাতে, প্রণাম নিজেও করাতে আর ছুয়াটাকে বি করাতে। এইটাই জ্ঞান, এইটাই আসলতে হানি করেক্ট লাগি। মই এখন মোর বয়স হয়ে গেছে, মোর এখন 17 বছর চল, তো মোর কাম হকে মোর ছুয়াটাকে শিখাইক লাগি। মোর হিয়া যেগুলা ভাই বহিন আয় ওসকে মোর শিখাইক লাগি। মোর ভাই সব যে সব আয় ওসকে মো বলেক লাগি যে ভাই এই কামটা তো নিয়ে এরকম করা। নিজের লড়া ছোয়ালীকে যদি না শিখাব তো মই যেটা করত, মই যেটা করত ওটা যদি ওকে মো নাই বলম তো কিরকম হই। কাহিনী একটা একদম ছোট মোটো কাহিনী। একটা বুড়া মানুষ রহে, ও পূজা করত রহে, পূজা করে যায় টাইমে ওর সঙ্গে বিলাই একটা যাতে, ও बिलाटा बहुत दीदारी करते तो वो आके ढकाए देते, एक टोकरी में ढकाए देते रहे। और संगे और नाती भी जाते रहे, तो नातीटा देखते रहे बिला के ढकाते, नाना मोर गेली तो नातीटा पूजा करबो लगे। तो नातीटा की करते लाइन से बिलाई खोज के आइन के टोकरी में ढकाए के पूजा करते। तो सामने के गांव के एक जन बोले जे भाई तो ये बिलाटाके केने लगिছিল? तो बोले मोर नाना एरको पूजा करत रहे और पूजा करे टाइम में ढकाए के पूजा करत रहे, खुद मैं भी ওটা করো না। तो बोले নাই নাই ওটা নয়, আসলতে বিলাইটা तो नाना যখন রহে তখন বিলাইটা পূজা করার টাইম में ডিস্টার্ব দিতে रहे, যার কারণে তো নানা বিলাইটাকে ঢাকায় দিতে। তো তো এখন বিলাই ঢাকায় গেলে দরকার না কে, তো এখন आराम से पूजा करो पा ठीक और हानि আজি जी करो थी ठाकुर के नियम नीति जी भावे पालन करो थी। मोर जदि छुआटाके मैं ना शिखाम, मोर लड़ाटाके जदि मैं ना शिखाम, मोर छोयालटाके ना शिखाम तखन हले ओसब की करी मोर मरल पीछे ओसब मैं आगे जे पथ में चलत रह ओ पथ में ओसब जाके बाध्य हो, कारण ओके मैं देखाय के ना गए। तो भाई सब माँ सब दादा सब समय यहाँ खूबे कम और এখন বেলা নাই माथा এখন यहाँ से बहुत मादा सब जाए के तो मोर बोले के बहुत रहे যদিও मोर बोले के एक कथा है जे तोहनी ठाकुर के धरे एक परम सौभाग्य के बात है। तोहनी सब जे ठाकुर के पाए हाँ बहुत सौभाग्य के बात है। केले এখন ले मुआल आगे के पीछे घूर जात जे এখন तक जितना महापुरुष आले कोनो महापुरुष एभावे आनी के देखा के लिए व्यवस्था नहीं को। और सबसे पिछड़ा हुआ समाज के भीतरे हानि चा बागान के मानुष हानि के এখন 5% मानुष ठाकुर के दिखा नहीं, एखनो हानि के 95% बाकी। हानि के এখন यहाँ विषय वस्तु दे है डीपी वर्क अलग आगे दुजन बक्ता गोल के गले जे डीपी वर्क दीक्षापत्र कर्म, दीक्षापत्र कर्मटा की है के तार माने तोनी सबे जाने 2019 में कोविड-19 बोल के बीमार एक जे बीमार में हानि के निजर परिवार के मानुष के हानि माटी देख नहीं पाली, जलाए के लिए नहीं पाली, देखे के लिए जाए के लिए नहीं पाली, मोर बाप के नहीं देख लो, मोर माँ के नहीं देख लो, एर को अवस्था हो गई 2019 में। और वह टाइम में देवघर संगे हानि के संपर्क काट ऑफ हो गया। देवघर से निर्देश आले जे तोनी के इष्टवृत्ति तोनी के आसन में आग बढ़ा के रखा और जखन समय आई तखन बोला हो जे तोनी इष्टवृत्ति बैठा। अब पीने वालों को पीने के लिए कोई भी बहाना चाहिए। এখন হানিকের মানুষকে কোনো বাহানা লাগে, এই বাহানাটা পাই গেলি देवघर से बोल जे तोनी इष्टवृत्तिटा आसन में आग बढ़ाए रखबा। तो हानि के बहुते भावले जे कीटा एटा करबे बाद दे और जी होते हो गए जेरको आगे रही आनी ओरकमे थाकबो लागे, किन्तु तोनी छोड़ दिलो आचार्यदेव नाई छोड़े। आचार्यदेव एबार जे 4 नवम्बर माले गोटा आसाम अपार आसाम लोअर आसाम परिक्रमा करके गेले। एक बात बोल के गेली जे जेगला मानुष 2019 में हानि से
बिछड़ गेली माने ठाकुर से बिछड़ गेली ठाकुर के बाद दे के चलत है उसके हानि घुराई के आने के लिए एखन हानि घुराई के आने के लिए होले एखन बहुत रकम के समस्या सम्मुखीन हो पड़ी ओगला समस्या के सम्मुखीन हो के लगी भाई दादा बोल के हानि उसके संगे संपर्क रख के हानि के उसके खबर रख के उसके हानि घुराई के आने के लिए व्यवस्था हानि करे लगी और उसके आने के लिए होले मोर करणीय जेटा है मोटा करे मोर भीतर यदि कोनो गुणे देखा नहीं पाए मोर भीतर यदि कोनो गुणे देखा आनंद बाणी यदि देखा नहीं पाए तो आनंद बाणी मुखे कोनो कारण में अनुसरण नहीं करी तपन कर्मी भी कोनो कारण में अनुसरण नहीं करी संतोष केवट भी नहीं करी बिजू गला भी नहीं करी मोर भीतर किबाटा गुण देखे के लगे ओदे गुणटा देखे के होले মই करे लगी निजे आचरी धर्म जीवेरी शिखाए ठाकुर आजी निजे आचरण करके हानि के सिखाते आचार्य देव हानि के सिखाते हानि भी ओरकम आचरण करे लगी हानि के घर में এখন মা সভা है মা सब भी सांझे फजुरे शंख घंटा हुरु ध्वनि बाजे के प्रार्थना करे लगी तो मोर घर के लड़ा छाली यदि ভাল হই तबे दूसरा घर के परियाल मान देखी देखते ओस घर के लड़ा छाली गिला किरकम है और तनी किरक चलो था तखन ওটা বলার সঙ্গে সঙ্গে এটা भी ভাবে लगी যে ওর মা বাপ কিরক চলতে ওর মা বাপ রকম মই চলে लगी और माँ बाप जी को बाबे चलोते और को हानि चलबई तो हानि के लड़ा छाली गिला भी ভাল हुई एखन सबसे डांगर बात होले हानि के समाज में हानि के ভাল करे होले हानि के लड़ा छाली के हानि ভাল करे होले हानि निजे पहला करे हानि निजे करबई तबे दूसरा के हानि करे देखते ওদিকে মা সব দাদা সব তুমি নিজে ভাল হওয়া আরো সঙ্গে সঙ্গে दूसरा के ভাল করা सदगुरु पावे भेद बतावे सदगुरु पाले ये ठाकुर अनुकूल चंद्र सदगुरु और एर को गुरु हानि पाई एर को गुरु हानि आगे ना पाई सदगुरु पावे भेद बतावे भेद की कम भेद माने बाँचा बढ़ा कर भेद मैं किर को बाँचबो लागे किर को चलबो लागे मैं किर को थाकबो लागे किर को खाबो लागे हानि ना जाना के संख्याटा हानि के बेसी जाना के संख्याटा हानि के खूब कम मोर बहु संगे मैं किर को व्यवहार करब लगे मोर लड़ा छाली के संगे मैं किर को व्यवहार करब लगे मोर भाई संगे मोर किर सम्पर्क थाकब लगे मोर बाप के संगे किर सम्पर्क थाकब लगे मोर माँ के संगे किर को सम्पर्क थाकब लगे ये समस्त कथा गिला ठाकुर आई के देखाई जाए हानि आजी हानि देखेला आचार्य देव ऊपरे बैठले माटी में बैठल थकेला और बेटा अबिंदा और बेटा नीचे बैठल नीचे बैठ के देखाला की देखाला हानि के देखा दे जे तो भी तोर बाप के सामने इनको था आज ये परिक्रमाटा में आचार्य देव जाते कष्ट ना पाई वार कारण सब टाइम में सतर्क थाकत रहे पूजनीय अबिंद दादा ये कारण थाकत रहे वो देखात रहे हानि के हानि हानि हुआ के देख के हानि की भी सीखबो लगे हानि के रुआठी ने करे के कौन ना आचार्य देव बोले कोनो जादू मंत्र नाखे जादू मंत्र नाखे एबार एरकम एक भी यूट्यूब में निकले जे कड़ी देवा व्यवस्थाटा ये हाथे कड़ी देला छुआ गिला के आनी ले जाला सिलेट ले जाला और देवघर में लिखा कराइला आचार्य देव के हाथे ওটা বন্ধ করে করে কি কারণে বিদ্যাসাগর আজি কোন গুরু के ঠিনে ও করি দিয়াই রে হানিকের আসল কথা হলে যে ঠাকুর শতাংশর में লিখে ছাত্রনাং অধ্যয়নাং তপ ছাত্রকের অধ্যয়নটা হলে তপস্যা ওয়ার অধ্যয়ন করাটা হলে আর তপস্যা আরো যে গুরু করে শিষ্য ওয়ার দায়িত্বটা হলে গুরু যেরকম বলি ওরকম ও নিজেকে চলা হানিকের মতে হানি গুরুকে চলাবো না হানি ওয়ার মতে চলবো না
গুরুকের মতে হানি চলব লাগে, গুরুকে হানিকের মতে চলাব না পায়। তো এই দাদা সব মা সব তুমি আজি ইহা এটা একটা ফুর্তিকে জায়গা নহয়, এটা একটা হানিকের জ্ঞান আহরণ করাকে জায়গা। মই অলপ আগে বলো যে এটা মিলন তীর্থ। কি মিলন তীর্থ? যে হানিকের ইহা আজি বহুত জায়গা আছে গুরু ভাইগিলায়। মই আজি বহুত দিনকে পিছে আজি লক্ষেশ্বর দাকে মই দেখা পাই, লক্ষেশ্বর দাকে দেখা পাই। তো ও দেখে মোকে মই ওকে দেখলো। আজি হানিকের এই দিগ্বসে হেমন্ত গগৈ আহে, ওকে মই দেখলো। হানিকে অচ্যুত শর্মাকে দেখলো। এটা মিলন তীর্থ, এটা একটা মিলনকের জায়গা। এটা ইয়া আলি খালি আর যাই টাইমে 5 বুধাইকে যাবই আর সবগুলা ইয়া ছোট ছোড়াকে যাবো, এরকম বাদ নেই। লেকে যাই লাগি ইয়া কি হলে কি নাই। গতিকে মা সব দাদা সব মই যদিও বাগানিয়া ভাষা में बोलो तो নিশ্চয় কথাগুলা সবাই বুঝা পাতে। দুর্ভাগ্য যে সময়কের অভাব কারণে जितना কথা বলবো লাগে उतना बोले के लिए नहीं पारा थे। द्वितीय কথা হলে मैं আজি मालिकर दया में चलो थे, मालिक दया करे बोल के आज मैं तनिके सामने आए के दो खान बोले के चेष्टा करो थे। हानिकर दुखिया मानुष जेगला गरीब मानुष जेगला ओसब भावेला जे ठाकुर दीक्षा लेले फिर आनी कि बाटा हो निश्चय निश्चय হয়। কিন্তু হনুমানকে হয়েছিল কি? হনুমান কি করত? হনুমান রামকে ছাড়া दूसरा কথা ভাববো না। হানিকের ভিতর में भी ওরকম ঠাকুর ছাড়া হানিকের बात অনেকের কথা ভাববো না। হনুমানকে একবার মা सीता राज्यसभा में যখন सीता को उद्धार करके যখন अयोध्या आली তখন মা सीता खुशी में हनुमान के एक माला दिले, हीरा माला। वो मालाटा के फूल के हनुमान भांग देते, एक माला के भांगत। तখন सभासद में ठाकुर मानुष बोलते जे यही तो बांधरा है कि या के न केले दे दे मुक्ता के वस्तु। तो एक जन वाके उदले যে তুই এটা এরকম কেলে ভাঙতি, এটা মা এতনা মরম করকে তোকে দিই। তো বলতে মই ইয়া माँ सीता राम के मैं खोजत যদি यहाँ है तो मोर काम के रखे, যদি नाखे तो नाई। तक बोले तोर की शरीर में भी है, मुझे जरूर ताक लगे। যদি शरीर में नाखे तो ये शरीर भी बेकार के रखे। तो ओटा टाइम में फाड़ के दिखाई दिली भितरे माँ सीता और राम है। ठीक ओरकम हानिकर भीतर में ओरकम ठाकुर के हानि बसा पारे हानि ठाकुर के जो ओरको बसाबई तब हानि जनटा भाबई। ठाकुर बोले ना जा भाविस ताई होबे, असम्भव सम्भव होबे। तबे कराय पावार जननी जनटा भाबबा ओटाई हई एकदम असम्भव बात। मैं भावते एकदम असम्भव बात ওটা भी হই তবে করায় পাওয়ার জননী। ওটা পাইকলে হলে তো করে লাগি না করে যে পেতে যায় দুঃখ তার পিছে ধায়। নাই करके जे पाइक खोजेला और पीछे दुख है जाए ना। मैं घर से आए टाइम में मैं देवान गुरु दाके मैं फोन करके बोलो जे दादा मोके एक व्यवस्था लगी हो, मोके गरम पानी लो कर देख लगे फौजरे 3 बजे। तो मैं यहाँ मोके जहाँ रखे के लिए दिले देवान गुरु दा ओ घरे अधिकारी दा वार घरे गीजार है गरम पानी 3 बजे राति की गोटा राति गरम पानी पाबो पा। तो गोटा मैं तो राति 3 बजे उठलो, 3 बजे उठ के गरम पानी गीजार लगा दिला। गीजार में गरम पानी में मैं गा धोल। तो मैं भाव तो तखने ठाकुर कथा जे ठाकुर जेरकम भावलो ओरकम पाई दी मोके दियाई दिल एकदम सब माने मैं सम्पूर्ण रूपे ठाकुर के सारेंडार करके चले लगे। तबे जाके मैं ठाकुर मोके चलाई ऊ आर मते जखन चलाय ना मोर कोनो असुविधा नहीं।
কোনো অসুবিধা নাই। মই কালি যখন তিনসুকিয়া আইকে নামলো, তিনসুকিয়া আছে, তিনসুকিয়া মুখে বিজয় কর্মকার বলকে আনিকের গুরু ভাই একটা নামরূপ কে রেখে ও মুখে বলে যে দাদা মই মাকুম তো टिकट काटूं, ठीक है माकुम काटले टिकट माकुम में फागू दादा मुके लेके आली वार घरे परियाल मिल के एकदम रोटी भाजी तरकारी इतना सुंदर से। और बेटा के मुँह दो कि तोर माँ कहाँ गए रही, बोले माँ घरे आ की करो रोटी बना तो बोल के ने पनीर भाजी बनाई तो आए के तो पनीर भाजी बनाई मजा खाए खुआ के एकदम ओकर गाड़ी में आन के एकदम यहाँ पहुँचा दे 60 किलोमीटर। तो मो ठाकुर के मो तो चलो तो ठाकुर के काम में आए हो मुझे ठाकुर चला तोनी के भी सबके चलाई, तोनी के सबके चलाई। यहाँ जितना है मन निर्भर और विश्वास ये दूटा वस्तु लगी संपूर्ण निर्भर करे लगी ओके विश्वास करे लगी। विश्वास में मिले हरि तर्क में बहुत दूर। এখন ইয়া যদি মোকে প্রশ্ন করি মোকে নানান রকম के प्रश्न करी তখন তো ওটা तर्क हो गई। और तर्क में मिले वो बहुत दूर में चल जाए। विश्वास में मिले हरि विश्वास करबे ठाकुर जगत के मालिक जे है के এটা বিশ্বাস करके चलबे তোর घर के सब सुख शांति समृद्धि सब करी ठाकुर ठाकुर आए है करे काने ठाकुर आए देख काने। और एक टाइम आते অলপ আগে 2-4 জন হয়তো বলকে যায় যে একটা সময় আছে এই বিশ্বাসে যত নগরাদি গ্রাম সর্বত্র প্রচার হবে মম এ সতনাম हमर এই সতনামটা এই যে আমি আজি যে সব পালি এই সতনাম পাইকে আজি এখানে জমা হই এই সতনামটা বিশ্ব में कहीं भी একটা ঘর থাকি ও ঘরটাকে भी মানুষ भी ঠাকুর के दिखा लिखले এই সময় আছে। গতিকে কারণ মানুষ মরে ভয় করে কিন্তু মরে ভয় में ঠাকুর ঠাকুর যাকে भी বলবে ঠাকুর दिखा लेवे করে কিন্তু কথা হলে হানি করে हानि जे 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 देवता के पूजा नहीं करला की किंतु हानि ठाकुर के पूजा करके हनुमान रकम होके चले वार हानि यदि चलबई तो हानि के सब समस्या के समाधान वा के केंद्र करके चले। और एबार मैं उखा करूँगा जाए ना आमगुड़ी से उखा करूँगा कम से कम 3 घंटा का रास्ता। वहाँ आचार्य दे बोले जे यदि तनिकेर যদি ইষ্টবৃত্তি পয়সা लेके इष्टवृत्ति करे असुविधा हो तो तोनी चापात में इष्टवृत्ति करबा चीनी में इष्टवृत्ति करबा चावल में इष्टवृत्ति करबा और 1 महीना में वो चावलटा के बिक्री कर देबा चापाटा के बिक्री कर देबा जोटा पैसा पाबा वो पैसाटा से तोनी इष्टवृत्ति 30 दिन में देवघर भेजा दे। तो इतना सुंदर से आचार्य देव बोल के गली जे तबु इष्टवृत्ति करे इष्टवृत्ति ना करले ना हो 3टा कर्म प्रत्येकटा गुरु भाई करे ওটা হলো যজন যাজন আর ইষ্টবৃত্তি। যজনটা মই করে লাগি মোর ডিউটি কি है মই কি করব লাগে ঠাকুর দীক্ষা লেকে মই কি করব লাগে এটা মই জানে লাগে সঙ্গে সঙ্গে মই যাজনটা জানে লাগে যাজন মানে কি এটা মই জানে লাগে যাজন মানে হলে গুরুকার গুণানুকীর্তন আর একজন সামনে বলা এই যে আনি আইজি आके तो उनके सामने बोलो थे एरकम आरो भी बहुत गुरु भाई है यहाँ जाजन करला जे जाजन करी वो जजन करके लगे जजन करले जाजन करे माने दूध ना हले माखन नहीं पाए दूध लागी तब तो माखन पाए दूध छाड़ा माखन जजन छाड़ा जाजन जे जजन करी जाजन करी जे जाजन करी वो ठाकुर के खुआबे वो इष्टवृत्ति करबे गति के माँ सब दादा सब मैं मोर कथा बहुत जदि बोले थकले देखो तो जगह एकदम खाली हो क्या है तो वो मैं गति टाइम हो आए है हानि के सभापति हानि के निर्देश देते है गति के मैं सबके मंगल कामना करके परम पिता रातुल चरण में प्रार्थना जनाए के सबके मंगल हो ये कामना करो तो
আর কামনা করতে পরম পিতা কোটি কোটি বন্দে পুরুষোত্তম।